নমস্কাৰ আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এই ভিডিঅ'টোত আমি ডিসকাস কৰিম জেনেৰেল নলেজৰ ওপৰত এই সিৰিজটোত আমি সাধাৰণ জ্ঞানৰ সৰ্বমুঠ 10000টা কোৱেশ্চন ডিসকাস কৰি আছো এইটো হৈছে পাৰ্ট 4 যদি আমাৰ ভিডিঅ'টো ভাল পায় লগৰ বন্ধু-বান্ধৱীৰ সৈতে শেয়াৰ কৰিব যোনে আগন্তুক এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব আহকচোন তেতিয়াহলে ভিডিঅ'টো আৰম্ভ কৰো প্ৰথম প্ৰশ্ন চন্দ্ৰকুমাৰ আগৰৱালাৰ কোনটো কবিতাৰ বিষয়বস্তু মালিতাৰ অন্তৰ্গত এতিয়া আহিছে অপচনখিনিলে অপচন এ সন্ধিয়া বি মাধুৰী সি অকলশৰীয়া ডি তেজীমলা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তেজীমলা চন্দ্ৰকুমাৰ আগৰৱালাৰ তেজীমলা কবিতাৰ বিষয়বস্তু মালিতাৰ অন্তৰ্গত পৰৱৰ্তী প্ৰশ্ন জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম গৰাকী মহিলা সাহিত্যিক কোন অপচন এ নিৰুপমা বৰগোহাঁই বি মহাশ্বেতা দেৱী সি আশাপূৰ্ণা দেৱী ডি অমৃতা প্ৰীতম ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আশাপূৰ্ণা দেৱী জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা সাহিত্যিক হৈছে আশাপূৰ্ণা দেৱী কুৱেশ্যন নম্বৰ 3 কিমান চনত অসম বিধানসভা ভংগ কৰা হৈছিল অপচন এ 1947 বি 1950 সি 1955 ডি 1952 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1947 1947 চনত অসম বিধানসভা ভংগ কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন ও মোৰ আপোনাৰ দেশ শীৰ্ষক গীতটো কোনখন গ্ৰন্থত সন্নিৱিষ্ট আছিল অপচন এ কদমকলি বি পদুম কুঁৱৰী সি মোৰ জীৱন সোঁৱৰণী ডি ইয়াৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কদমকলি ও মোৰ আপোনাৰ দেশ শীৰ্ষক গীতটো কদমকলি গ্ৰন্থখনত সন্নিৱিষ্ট আছিল কুৱেশ্যন নম্বৰ 5 কিমান চনত কদমকলিত লক্ষ্মীনাথ বেজবৰুৱাই ও মোৰ আপোনাৰ দেশ শীৰ্ষক কি কবিতাটো প্ৰকাশ কৰিছিল অপচন এ 1913 চনত বি 1914 চনত সি 1917 চনত ডি 1918 চনত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1913 চনত 1913 চনত কদমকলিত লক্ষ্মীনাথ বেজবৰুৱাই ও মোৰ আপোনাৰ দেশ শীৰ্ষক কবিতাটো প্ৰকাশ কৰিছিল কুৱেশ্যন নম্বৰ 6 তলৰ কোনখন মহাকাব্যক অসমৰ প্ৰাক ঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস বুলি গণ্য কৰা হয় অপচন এ মহাভাৰত বি কালিকা পুৰাণ সি ৰামায়ণ ডি হৰ্ষচৰিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কালিকা পুৰাণ কালিকা পুৰাণ মহাকাব্যখনক অসমৰ প্ৰাক ঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস বুলি গণ্য কৰা হয় কুৱেশ্যন নম্বৰ 7 ঘটোৎকচ কোন আছিল অপচনখিনিলৈ আহিছো অপচন এ ভীমৰ পুত্ৰ বি নৰকৰ পুত্ৰ সি কিৰাতৰ সেনাৰ মুৰব্বী ডি ইয়াৰ কোনোটোৱেই নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভীমৰ পুত্ৰ ঘটোৎকচ ভীমৰ পুত্ৰ আছিল পৰৱৰ্তী প্ৰশ্ন কোনে পৰম ভক্তৰক উপাধি গ্ৰহণ কৰিছিল অপচন এ হৰ্ষবৰ্ধন বি ভাস্কৰ বৰ্মন সি নৰকাসুৰ ডি ব্ৰহ্মপাল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হৰ্ষবৰ্ধন হৰ্ষবৰ্ধনে পৰম ভক্তৰক উপাধি গ্ৰহণ কৰিছিল এতিয়া আহিছো কুৱেশ্যন নম্বৰ 9 লৈ ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ নামৰ গ্ৰন্থখনৰ লেখক কোন অপচন এ ডক্টৰ হীৰেন গোহাঁই বি ডক্টৰ মামণি ৰয়ছম গোস্বামী সি হোমেন বৰগোহাঁই ডি ডক্টৰ সঞ্জীৱ বৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডক্টৰ সঞ্জীৱ বৰুৱা ডক্টৰ সঞ্জীৱ বৰুৱাই আছিল ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ নামৰ গ্ৰন্থখনৰ লেখক কুৱেশ্যন নম্বৰ 10 কোন শতিকাত চৰিত পুথিৰ বৃদ্ধি আৰু বিকাশ সাক্ষী হৈছিল অপচন এ চতুৰ্দশ শতিকা বি 15 শতিকা সি 16 শতিকা ডি 17 শতিকা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 17 শতিকা 17 শতিকাত চৰিত পুথিৰ বৃদ্ধি আৰু বিকাশ সাক্ষী হৈছিল পৰৱৰ্তী প্ৰশ্ন নিপকো পৰিচালনা কৰা শক্তি প্ৰকল্প কোনটো অপচন এ বঙাইগাঁও তাপবিদ্যুৎ কেন্দ্ৰ বি লকা গেছ তাপ শক্তি কেন্দ্ৰ সি নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰ ডি কঠালগুৰি তাপবিদ্যুৎ কেন্দ্ৰ
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কঠালগুৰি তাপবিদ্যুৎ কেন্দ্ৰ। নিপকো পৰিচালনা কৰা শক্তি প্ৰকল্পটোৰ নাম হৈছে কঠালগুৰি তাপবিদ্যুৎ কেন্দ্ৰ। কুৱেশ্যন নম্বৰ 12 কোনখন ৰাজ্যৰ ৰাজ্যপালক অনুসূচিত জাতি অঞ্চল সন্দৰ্ভত বিশেষ ক্ষমতা প্ৰদান কৰা হৈছে? অপশ্যন এ অৰুণাচল প্ৰদেশ, বি অসম, চি মহাৰাষ্ট্ৰ, ডি পশ্চিম বংগ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসম। অসম ৰাজ্যৰ ৰাজ্যপালক অনুসূচিত জাতি অঞ্চল সন্দৰ্ভত বিশেষ ক্ষমতা প্ৰদান কৰা হৈছে। কুৱেশ্যন নম্বৰ 13 ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীত কি উল্লেখ আছে? অপশ্যন এ পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান, বি জিলা পৰিষদসমূহ, চি বড়ো স্বায়ত্তশাসিত পৰিষদ, ডি উত্তৰ পূব পৰিষদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বড়ো স্বায়ত্তশাসিত পৰিষদ। এইবাৰ আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। বিখ্যাত খেলপথাৰ ইডেন গাৰ্ডেন ক'ত অৱস্থিত? অপশ্যন এ কলকাতা, বি লণ্ডন, চি নিউয়ৰ্ক, ডি শ্ৰীনগৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কলকাতা। কলকাতা চহৰত বিখ্যাত খেলপথাৰ ইডেন গাৰ্ডেনখন অৱস্থিত। কুৱেশ্যন নম্বৰ 15 বিশ্বৰ সৰ্বাতোতকৈ দক্ষিণত থকা মহাদেশ কোনখন? অপশ্যন এ দক্ষিণ আফ্ৰিকা, বি ওচেনিয়া, চি এণ্টাৰ্কটিকা, ডি দক্ষিণ আমেৰিকা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এণ্টাৰ্কটিকা। এণ্টাৰ্কটিকাই হৈছে বিশ্বৰ সৰ্বাতোতকৈ দক্ষিণত থকা মহাদেশ। কুৱেশ্যন নম্বৰ 16 প্ৰত্যক্ষ আৰু সংহতি বিধেয়ক ভাৰতৰ সংসদত কেতিয়া উত্থাপন কৰা হৈছিল? অপশ্যন এ 2009, বি 2010, চি 2011, ডি 2005। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2010। 2010 চনত প্ৰত্যক্ষ আৰু সংহতি বিধেয়ক ভাৰতৰ সংসদত উত্থাপন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 17 পুৱামক্কা কোন পাহাৰত অৱস্থিত? অপশ্যন এ নীলাচল পাহাৰ, বি গুৰুগাৰ্চল, চি দেৱানগিৰি, ডি চিত্ৰাচল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গুৰুৰাচল পাহাৰত পুৱামক্কা অৱস্থিত। কুৱেশ্যন নম্বৰ 18 কোচবিহাৰ কেতিয়া মোগলৰ অধীনস্থ হৈ পৰিল? অপশ্যন এ 1582, বি 1587, চি 1609, ডি 1606। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1609 চনত। 1609 চনত কোচবিহাৰ মোগলৰ অধীনস্থ হৈ পৰিল। পৰৱৰ্তী প্ৰশ্ন অসমত ভিজা ধান খেতিৰ প্ৰযুক্তি কোনে আনিছিল? অপশ্যন এ কছাৰী, বি আহোম, চি চুতীয়া, ডি মৰাণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আহোম। আহোমসকলে অসমত ভিজা ধান খেতিৰ প্ৰযুক্তি প্ৰথমে আনিছিল। পৰৱৰ্তী প্ৰশ্ন আহোমৰ ৰাজত্বৰ সমাধিৰ টিলাবোৰ কি নামেৰে জনা যায়? অপশ্যন এ শ্মশান, বি গান্ধী মণ্ডপ, চি সমাধিস্থল, ডি মৈদাম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মৈদাম। মৈদাম বুলি জনা যায়। কুৱেশ্যন নম্বৰ 21 লাচিত বৰফুকনৰ জ্যোতিষী কোন আছিল? অপশ্যন এ অচ্যুতানন্দ দোলয়, বি সুৰীয়া খাড়ী, চি গৌৰীনাৰায়ণ বৰুৱা, ডি কালিকা বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অচ্যুতানন্দ দোলয়। অচ্যুতানন্দ দোলয়ে আছিল লাচিত বৰফুকনৰ জ্যোতিষী। কুৱেশ্যন নম্বৰ 22 মূলা গাভৰুৰ মৃত্যু কেতিয়া হৈছিল? অপশ্যন এ 1528, বি 1530, চি 1532, ডি 1535। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1532। 1532 চনত মূলা গাভৰুৰ মৃত্যু হৈছিল। কুৱেশ্যন নম্বৰ 23 গুৱাহাটীত এপভিত্তিক নদী টেক্সি সেৱাৰ পাইলট প্ৰজেক্টৰ বাবে কোন কেব কোম্পানীৰ সৈতে অসম চৰকাৰে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে? অপশ্যন এ ওলা, বি উবেৰ, চি মেৰু, ডি কাৰ্জন ৰেণ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ওলা। কুৱেশ্যন নম্বৰ 24 দাসম জলপ্ৰপাত ঝাৰখণ্ডৰ সুবৰ্ণৰেখা নদীৰ কোনখন উপনৈৰ সিপাৰে অৱস্থিত? অপশ্যন এ দুলাং নদী, বি ৰাৰু নদী, চি গাৰো নদী, ডি কাঞ্চি নদী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাঞ্চি নদী। কুৱেশ্যন নম্বৰ 25
অসম চৰকাৰে শেহতীয়াকৈ কোনখন দেশৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে ৰাজ্যৰ যুৱক-যুৱতীৰ দক্ষতাৰ বাবে? অপশ্যন এ ছিংগাপুৰ, বি থাইলেণ্ড, চি যুক্তৰাষ্ট্ৰ, ডি ইণ্ডোনেছিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছিংগাপুৰ। ছিংগাপুৰৰ লগত অসম চৰকাৰে শেহতীয়াকৈ চুক্তি স্বাক্ষৰ কৰিছে ৰাজ্যৰ যুৱক-যুৱতীৰ দক্ষতাৰ বাবে। পৰৱৰ্তী প্ৰশ্ন, বিশ্বৰ চাহ উৎপাদনৰ প্ৰায় কিমান অংশ অসমৰ পৰা আহে? অপশ্যন এ 10%, বি 15%, চি 20%, ডি 25%। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 15%। বিশ্বৰ চাহ উৎপাদনৰ প্ৰায় 15% অসমৰ পৰা আহে। কুৱেশ্যন নম্বৰ 27, অসমৰ নাইটিংগেল বুলি কাক কোৱা হয়? অপশ্যন এ দীপালী বৰঠাকুৰ, বি অনিমা চৌধুৰী, চি সৌন্দৰ্য শৰ্মা বৰুৱা, ডি মালালিকা বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দীপালী বৰঠাকুৰ। দীপালী বৰঠাকুৰক অসমৰ নাইটিংগেল বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 28, অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য আকৰ্ষণ কোনটো প্ৰাণী? অপশ্যন এ জেব্ৰা, বি গড়, চি সিংহ, ডি জিৰাফ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গড়, অৰ্থাৎ এশিঙীয়া গড় অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য আকৰ্ষণৰ কেন্দ্ৰবিন্দু। কুৱেশ্যন নম্বৰ 29, অভিনন্দন আঁচনিখন শেহতীয়াকৈ অসম চৰকাৰে আৰম্ভ কৰিছিল। তলৰ কোনটোৰ সৈতে এই আঁচনিখন জড়িত? অপশ্যন এ ফাৰ্ম ঋণ ৰেহাই, বি MSME ঋণ, চি শিক্ষাৰ ৰাজসাহায্য, ডি বিদ্যুৎ ৰাজসাহায্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শিক্ষাৰ ৰাজসাহায্য। কুৱেশ্যন নম্বৰ 30, অসম ৰাইফলছ কোন মন্ত্ৰণালয়ৰ অধীনলৈ আহে? অপশ্যন এ প্ৰতিৰক্ষা মন্ত্ৰণালয়, বি গৃহ পৰিক্ৰমা মন্ত্ৰণালয়, চি উত্তৰ পূৰ্বাঞ্চল মন্ত্ৰালয়, ডি PMO। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গৃহ পৰিক্ৰমা মন্ত্ৰণালয়। অসম ৰাইফলছ গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ অধীনলৈ আহে। কুৱেশ্যন নম্বৰ 31, একেবাৰে শেষৰটো প্ৰশ্ন, ইউনাইটেড পিপলছ পাৰ্টি অৱ অসম UPPA তলৰ কোনটো সংগঠনৰ লগত একত্ৰিত হ'ল? অপশ্যন এ বহুজন সমাজ পাৰ্টি, বি সমাজবাদী পাৰ্টি, চি BJP, ডি কংগ্ৰেছ। এই কুৱেশ্যনটোৰ আনচাৰ আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব। ঠিক আছে, তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টোত ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইবৰ লগতে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আমি আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।